অসমৰ আগন্তুক যিকোনো চৰকাৰী চাকৰিৰ সৈতে জড়িত এটা বহুত বেছি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ আছোঁ। একেবাৰে শেষলৈকে চাই থাকিব। লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আৰু সকলোৱে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে। বহুত বেছি গুৰুত্বপূৰ্ণ এটা বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিম। অসম চৰকাৰৰ যিকোনো আচলতে নিযুক্তিৰ সৈতে জড়িত বিগত বহুকেইখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা ঘোষণা কৰিছিলে যে যিসমূহ পৰিয়ালত চৰকাৰী চাকৰি নাই সেইবিলাক পৰিয়ালত 5ৰ পৰা 10 মাৰ্কছ দিয়া হ'ব এক্সট্ৰা তেওঁলোকে চাকৰি লাভৰ কাৰণে। হয়তো সকলোৱে গম পায় এই বিষয়টো, মই বেলেগকৈ আচলতে কোৱাৰ প্ৰয়োজন নাই বুলি ভাবোঁ, কাৰণ সকলোৱে এই বিষয়টো গম পায়। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিছিলে সেই ঘোষণাৰ ক্ষেত্ৰত বহুত বেছি প্ৰভাৱ পৰিব চণ্ডীগড় হাইকোৰ্টে শেহতীয়াকৈ যিটো ৰায়দান দিলে। আপোনালোকে হয়তো সকলোৱে গম পায় যে পাঞ্জাৱ আৰু হাৰিয়ানাৰ যিখন যৌথ হাইকোৰ্ট হয় চণ্ডীগড় হয়। চণ্ডীগড় হাইকোৰ্টে যিটো হাৰিয়ানা চৰকাৰে আজিৰ পৰা 2-3 বছৰ পূৰ্বৰ পৰাই তেওঁলোকৰ ৰাজ্যৰ ইকনমিকেলি বেকৱাৰ্ড শ্ৰেণীৰ আচলতে ল'ৰা ছোৱালীক এক্সট্ৰা 5 মাৰ্কছ দিয়া আহিছিলে পৰীক্ষাৰ ক্ষেত্ৰত, যাতে তেওঁলোকে এটা চাকৰি লাভ কৰে। আৰু সেই নীতিক ফ'ল' কৰিছিল অসম চৰকাৰে। সেয়া হয়তো সকলোৱে গম পায় যে হাৰিয়ানাত বিজেপি চৰকাৰ আছে, অসমতো বিজেপি চৰকাৰ। গতিকে চৰকাৰৰ মিল থাকিলে ইখন চৰকাৰ সিখন চৰকাৰ কিছুমান নীতি আচলতে ফ'ল' কৰে। ঠিক সেইদৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো হাৰিয়ানাৰ সেই নীতিটো ফ'ল' কৰিছিলে। কিন্তু শেহতীয়াকৈ চণ্ডীগড় হাইকোৰ্টৰ পৰা যিটো আচলতে ভাৰ্ডিক ওলাই আহিলে, যিটো আচলতে ৰায়দান ওলাই আহিলে, সেই ৰায়দানটোৱে গোটেই ভাৰতৰ বেলেগ ৰাজ্যতো যদিহে এই নীতিটো প্ৰযোজ্য কৰে কিছুমান ৰাজ্যই, বিশেষকৈ অসমৰ ক্ষেত্ৰত বহুত বেছি প্ৰভাৱ পৰিব। আপোনালোকে হয়তো সকলোৱে গম পায় যে ইণ্ডিয়ান জুডিচিয়েলি ছিষ্টেমটো একেই হয়, কাৰণ একেটা বিষয়ৰ ওপৰত যদি এখন হাইকোৰ্টত যদি বিচাৰ হয়, যিটো আচলতে ৰায়দান দিয়ে সেই একে ৰায়দান বেলেগ এখন আচলতে হাইকোৰ্টেও দিব লাগিব। এতিয়া মূল কথাটো হ'ল যে হাৰিয়ানা চৰকাৰে কিছু বছৰৰ পূৰ্বৰ পৰাই যিটো আচলতে নিয়ম প্ৰযোজ্য কৰি আহিছিলে 5 মাৰ্কছ দিয়া এক্সট্ৰা দুখীয়া ঘৰৰ আচলতে ল'ৰা ছোৱালী বুলি ক'ব পাৰি, সেই যিটো নিয়ম সেই নিয়মটো আচলতে বেন কৰিছে বুলি ক'ব পাৰি। চণ্ডীগড় হাইকোৰ্টে কৈছে যে 14, 15 আৰু 16 নম্বৰ সংবিধানৰ আৰ্টিকুল এইটো আচলতে এইটো অসাংবিধানিক বুলি আচলতে প্ৰমাণ কৰিছে যে 15, 14 আৰু 16 নম্বৰ যিটো আৰ্টিকুল সেই আৰ্টিকুলটো আচলতে ভায়লেট কৰিছে বুলি চণ্ডীগড় হাইকোৰ্টে ঘোষণা কৰিছে। আৰু এতিয়াৰ পৰা হাৰিয়ানা চৰকাৰে কোনো ধৰণৰ চৰকাৰী নিযুক্তিত এনেকুৱা 5 মাৰ্কছ এক্সট্ৰা দিব নোৱাৰিব বুলি স্পষ্টকৈ ঘোষণা কৰিছে। আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে 24 চনৰ ফেব্ৰুৱাৰী মাহত হাৰিয়ানাত প্ৰায় 12,000 মান নিযুক্তি হৈ গৈছিলে, চৰকাৰী নিযুক্তি হৈ গৈছিলে। আৰু সেই চৰকাৰী নিযুক্তিত এই সুবিধা লৈ বহুতে চাকৰি পাইছিলে। এতিয়াৰ পৰা আগলৈ এই 5 মাৰ্কছ কোনেও নাপায়তো নাপায়েই। যিসকলে 5 মাৰ্কছ লৈ যোৱা ফেব্ৰুৱাৰী মাহত চাকৰিত জইন কৰিছিলে তেওঁলোকে পুনৰ পৰীক্ষাত বহিব লাগিব আৰু তেওঁলোকে পুনৰ উত্তীৰ্ণ হ'ব লাগিব, তেতিয়াহে তেওঁলোকে চাকৰিটো পুনৰ ঘূৰাই পাব। অন্যথা তেওঁলোকে চাকৰিৰ পৰা তেওঁলোকক অব্যাহতি দিব লাগিব বুলি চণ্ডীগড় হাইকোৰ্টে বহুত বেছি এটা গুৰুত্বপূৰ্ণ বিষয় আচলতে তথা ভাৰ্ডিক ৰায়দান প্ৰদান কৰিছে। এই যিটো বিষয়, এই বিষয়টো অসমৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত, কাৰণ আগন্তুক অসমৰ শিক্ষক নিযুক্তি, ADRE এক্সাম, পুলিচৰ এক্সাম, এই এক্সামবিলাকত পোৱা নোপোৱাক লৈ আচলতে বহুত বিতৰ্ক চলি আছিলে। সপক্ষে বিপক্ষে বহুতে আচলতে মাত মাতি আছিলে, কিছুমানে কয় পাব, কিছুমানে কয় নাপাব। গতিকে এই চণ্ডীগড় হাইকোৰ্টে যিটো ৰায়দান দিলে সেই ৰায়দানটোৰ এটা বৃহৎ ইম্পেক্ট পৰিব অসমৰ ক্ষেত্ৰত, কাৰণ যদিহে অসমতো এনেকুৱা ধৰণৰ নাম্বাৰ দিয়ে তেতিয়াহ'লে হয়তো হাইকোৰ্ট কৰিব কিছুমানে। আৰু গুৱাহাটী হাইকোৰ্টে চণ্ডীগড় হাইকোৰ্টৰ আচলতে ৰায়টোৱে যে ফ'ল' কৰিব সেইটো আচলতে প্ৰায় নিশ্চিত হৈ গৈছে। গতিকে যিসকলে ভাবি আছিলে 5 মাৰ্কছ আমি পাম বুলি চৰকাৰী চাকৰি নথকা আচলতে পৰিয়ালত, তেওঁলোকৰ আচলতে আশাত চেঁচা পানী পোৱা বুলি ক'ব পাৰি চণ্ডীগড় হাইকোৰ্টে যিটো ৰায়দান দিলে। কাৰণ এখন হাইকোৰ্টে এটা বিষয়ৰ ওপৰত যিটো ৰায়দান দিয়ে সেই একেটা ৰায়দান বেলেগ এখন হাইকোৰ্টেও আচলতে দিয়াটো বাধ্য বুলি ক'ব পাৰি, কাৰণ ইণ্ডিয়ান জুডিচিয়েলি ছিষ্টেমটো একেই হয়। কোনোবা একেটা বিষয়ৰ ওপৰত একেটা ৰায়দানটো আচলতে দিয়ে। বিষয়টো আলোচনা কৰিলোঁ, বহুত বেছি গুৰুত্বপূৰ্ণ। অসমৰ আচলতে আগন্তুক যিকোনো নিযুক্তিৰ সৈতে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।